Hello everyone, welcome to our channel SK School of Economics. আজিৰ ভিডিঅ'টিত আমি আগন্তুক APSC Prelims 2021 যি কেইখন স্যাম্পল কুৱেশ্যন পেপাৰ দিছিল তাৰে ইকনমিক্সৰ যিখিনি কুৱেশ্যন আছিল সেই কুৱেশ্যনখিনি বাছি উলিয়াইছো আৰু তাৰ আনসাৰসমূহৰ বিষয়ে আজিৰ ভিডিঅ'টিত আমি ভালকৈ আলোচনা কৰিম। তেন্তে বেছি পলম নকৰি আহকচোন আমি ভিডিঅ'টিলৈ আগবাঢ়ো। ইয়াত স্যাম্পল কুৱেশ্যন পেপাৰখনত কুৱেশ্যন নম্বৰ 14ত আছিলে এটা ইকনমিক্সৰ কুৱেশ্যন যেটো হৈছে an increase in the tax expenditure in the economy may lead to তাৰ মানে এখন ইকনমিত যদি ট্যাক্স এক্সপেন্ডিচাৰটো বাঢ়ি যায় তাৰ ফলত কি হ'ব ইয়াত অপচনসমূহ দিয়া আছিল অপচন নম্বৰ এ আছিল ইনক্ৰিজ ইন দি ট্যাক্স টু জিডিপি ৰেচিঅ' ডিক্ৰিজ ইন ইনডাইৰেক্ট সাবসিডিজ গিভেন বাই দি গভৰ্ণমেণ্ট ইনক্ৰিজ ইন পাৰ্সনেল ডিসপ'জেবল ইনকাম এণ্ড ডিক্ৰিজ ইন পাব্লিক ডেট আৰু ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ইনক্ৰিজ ইন পাৰ্সনেল ডিসপ'জেবল ইনকাম। ইয়াতে ইয়াৰ আনসাৰটোৰ বিষয়ে জনাৰ আগত আমি এটা কথা জানি ল'ব লাগিব যে টেক্স ৰেটনো কেই প্ৰকাৰৰ টেক্স ৰেট দুই প্ৰকাৰৰ থাকে পটেনশিয়েল টেক্স ৰেট এণ্ড এক্সুৱেল টেক্স ৰেট। এটা পটেনশিয়েল টেক্স ৰেটটো হৈছে গভৰ্ণমেণ্টে এটা এমাউণ্ট ধৰি লয় যে আমি ইমান এমাউণ্ট টেক্স পাম আৰু এক্সুৱেলটো হৈছে যে গভৰ্ণমেণ্টে যিটো অনুমানিকভাৱে ধৰি লৈছিল তাতকৈ কম পৰিমাণেহে তেওঁলোকে টেক্সটো পালে। তাৰ মানে পটেনশিয়েলত তেওঁলোকে যিটো লেভেলত আশা কৰে টেক্স পাম বুলি সেইটো কোৱা হয় পটেনশিয়েল টেক্স ৰেট আৰু যিটো তেওঁলোকে প্ৰকৃততে পায় সেইটো হৈছে এক্সুৱেল টেক্স ৰেট। এতিয়া পটেনশিয়েল টেক্স ৰেটটোনো কিয় কমকৈ পায় কাৰণ টেক্সৰ বাবদ টেক্স যেতিয়া এজন কনজিউমাৰক তেওঁলোকে ইম্প'জ কৰে তেতিয়া কিছুমান ক্ষেত্ৰত টেক্সৰ কনচেশ্যন দিব লগা হয়। যদি আপুনি বিভিন্ন ধৰণৰ LIC খুলিছে তাতেও আপুনি কনচেশ্যন পাব টেক্সত বা আপুনি যদি হাউচ লোন লৈছে তেতিয়াও আপুনি কনচেশ্যন পাব এনেকুৱা ধৰণৰ বিভিন্ন কনচেশ্যন দিব লগা হয়। তাৰ ফলত কি হয় যিটো তেওঁলোকে আশা কৰে গভৰ্ণমেণ্টে তাতকৈ কম পৰিমাণেহে তেওঁলোকে টেক্স পায় আৰু এইটোৱে কি কৰে ইয়াত মই এক্সাম্পল এটা দিয়ে দিছোঁ দেখিছে আপোনালোকে আৰু টেক্স এক্সপেন্ডিচাৰৰ যিটো ফৰ্মুলা সেইটো ইয়াত দিয়া আছে যে পটেনশিয়েল টেক্স ৰেভিনিউ মাইনাছ এক্সুৱেল টেক্স ৰেভিনিউ তাৰ মানে যিখিনি তেওঁলোকে পাম বুলি আশা কৰে আৰু যিটো তেওঁলোকে প্ৰকৃততে পায় তাৰ যিটো ডিফাৰেন্স আছিল সেইটোৱে হৈছে টেক্স এক্সপেন্ডিচাৰ। ইয়াত এক্সাম্পলটোত আপোনালোকে চাব পাৰে যে 1100 crore rupees তেওঁলোকৰ পটেনশিয়েল ৰেট আৰু তেওঁলোকে পালে কিমান 800 crore। গতিকে যিটো ডিফাৰেন্স আছিল সেইটো গভৰ্ণমেণ্টৰ এক প্ৰকাৰৰ অপৰচুনিটি কষ্ট হয় তাৰ মানে তেওঁলোকে যদি কনচেশ্যন নিদিলেহেঁতেন তেতিয়া এই 300 crore rupeesটো তেওঁলোকে পালেহেঁতেন কিন্তু কনচেশ্যন দিব লগা হয় গতিকে নাপালে এক প্ৰকাৰৰ অপৰচুনিটি কষ্ট। গতিকে টেক্স এক্সপেন্ডিচাৰ যদি গভৰ্ণমেণ্টৰ বাঢ়ি যায় তাৰমানে এইবোৰ কনচেশ্যন দিয়া বা বিভিন্ন ধৰণৰ ফেচিলিটি দিয়াটো যদি বাঢ়ি যায় তেতিয়া আমাৰ পাব্লিকৰ কি হয় যে কমকৈ টেক্স পে' কৰিব লগা হয়। যদিহে মই 10,000 টেক্স দিব লগা আছিলে কিন্তু মই LIC খুলিলোঁ বা মোৰ হাউচ লোন আছিলে তাৰ ফলত অলপ কনচেশ্যন পালোঁ গতিকে মই কিমান দিলোঁ 9,000 দিলোঁ তে 1,000টো মোৰ হাতত ৰৈ গ'ল তাৰ মানে মোৰ 1,000 এটা এক্সট্ৰাকৈ মই খৰচ কৰিব পাৰোঁ আৰু সেইটো হৈছে কি পাৰ্চনেল ডিছপ'জেবল ইনকাম তাৰ মানে মোৰ যিটো পাৰ্চনেল ডিছপ'জেবল ইনকাম আছিল সেইটো বাঢ়ি গ'ল। এতিয়া প্ৰশ্নটোত সেইটোৱে আছিলে যে এন ইনক্ৰিজ ইন দি টেক্স এক্সপেন্ডিচাৰ ইন দি ইকনমি মে লিড টু আৰু লিডটো কি হ'ব আনচাৰ যে ইনক্ৰিজ ইন পাৰ্চনেল ডিছপ'জেবল ইনকাম। এতিয়া আমি চাওঁ আহকচোন পাৰ্চনেল ডিছপ'জেবল ইনকামনো কি হয় আপোনালোকে ইয়াৰ স্ক্ৰীনশ্বটো দি ল'ব পাৰিব ডেফিনেশ্যনটো ইয়াত দিয়া আছে যে পাৰ্চনেল ডিছপ'জেবল ইনকাম ইজ দি এমাউণ্ট অফ মানি ডেট এন ইণ্ডিভিজুৱেল অৰ হাউচ হোল্ড কেন স্পেণ্ড অৰ ছেভ আফটাৰ ইনকাম টেক্সেছ এণ্ড আদাৰ মেণ্ডেটৰী ডিডাকশ্যনছ আৰ মেড য়েছ যিটো সকলো ধৰণৰ আপোনাৰ যিবোৰ খৰচ আছিলে ধৰি লওক টেক্স দিলে আপুনি বা আপোনাৰ ইন্ধনৰ নামত হোৱা খৰচ LICৰ নামত হোৱা খৰচ বা এনেকুৱা যিবোৰ খৰচ আছে সেই খৰচবোৰ বাদ দি যিটো আপোনাৰ নেট বা যিটো প্ৰকৃততে আপোনাৰ হাতত ৰয়গৈ সেইটোৱে হৈছে পাৰ্চনেল ডিছপ'জেবল ইনকাম। মনত ৰাখিব এইটো আপোনালোকে। এতিয়া আমি আহকচোন নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নেক্সট চেম্পল পেপাৰখনত 15 নম্বৰো এটা কুৱেশ্যন দিয়া আছিল ইকনমিক্সৰ সেইটো হৈছে হুইচ অফ দি ফলোয়িং মেজাৰ কেনট বি ইউজ টু ৰিডিউচ ইনফ্লেশ্যন য়েছ যে ইনফ্লেশ্যনটো কণ্ট্ৰল কৰিবলৈ তলৰ কোনটো মেজাৰ ইউজ কৰা নহয় ইনফ্লেশ্যন কণ্ট্ৰলত ইউজ নকৰে মানে সেই মেজাৰটো ইনফ্লেশ্যন কণ্ট্ৰল কৰিবলৈ। আৰু এইখিনিতে আৰু এটা কথা কৈ লওঁ যদি ইনফ্লেশ্যনৰ কনচেপ্টটো আপোনালোকে এতিয়ালৈকে বুজি পোৱা নাই তেন্তে মোৰ চেনেলত আছে ইনফ্লেশ্যনটো কি হয় তাৰ ওপৰত মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম আপোনালোকে সেইটো চাই কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব। এতিয়া ইয়াত অপশ্যনসমূহ দিয়া আছে ইনক্ৰিজিং কেছ ৰিজাৰ্ভ ৰেচিঅ' ইনক্ৰিজিং ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ' ৰিডিউচিং ফিস্কেল ডেফিচিট এণ্ড ৰিডিউচিং ৰিভাৰ্ছ ৰেপ' ৰেট য়েছ এই অপশ্যনকেইটাৰ ভিতৰত কোনটো অপশ্যন আমি ইনফ্লেশ্যনটো কম কৰিবলৈ কাৰণে ব্যৱহাৰ নকৰোঁ। এতিয়া ইনক্ৰিজিং কেছ ৰিজাৰ্ভ ৰেচিঅ' বা CRR যদি আমি বঢ়াই দিওঁ তেতিয়া কি হ'ব মানি ছাপ্লাইটো ইকনমি এখনত কমি যাব তাৰ মানে তাৰ ফলত আমি কি ইনফ্লেশ্যনটো কমাব পাৰোঁ
বা নেক্সট যিটো দিছে ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ' তাৰ ফলতো আমি মানি ছাপ্লাইটো কমাব পাৰোঁ, ফলত ইনফ্লেশ্যনটো কমিব। বা ৰিডিউচিং ফিস্কেল ডেফিচিট, এইটোৰ সহায়তো আমাৰ মানি ছাপ্লাই কমিব আৰু ফাইনেলি কি হ'ব, ইনফ্লেশ্যনটো কমি যাব ইকনমিক। কিন্তু ৰিডিউচিং ৰিভাৰ্ছ ৰেপ' ৰেট এইটো হ'ব নোৱাৰে, কাৰণ ৰিভাৰ্ছ ৰেপ' ৰেটত কি হয় যে তাক আমি ইনফ্লেশ্যন কণ্ট্ৰল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ বা নকৰোঁ। এতিয়া আমি চাওঁ আহকচোন যে ৰিভাৰ্ছ ৰেপ' ৰেটনো কি হয়। ৰিভাৰ্ছ ৰেপ' ৰেট ইজ ডিফাইন এজ দি ৰেট এট হুইচ দি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বৰো মানি ফ্ৰম বেংকছ for the short term. Reverse repo rate helps the RBI to get money from the bank when it needs. In return, the RBI offers attractive interest rate to them. Yes, আমি প্ৰথমতে জানিব লাগিব ৰেপ' ৰেটনো কি হয়। ৰেপ' ৰেট আৰু ৰিভাৰ্ছ ৰেপ' ৰেট কাক বোলে তাৰ ওপৰতো আমাৰ চেনেলত ভিডিঅ' দিয়া আছে অলৰেডি। মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত গৈ চাই ল'ব পাৰিব। ৰিভাৰ্ছ ৰেপ' ৰেট হৈছে যিটো পইচা বা যিটো ইণ্টাৰেষ্ট ৰেট RBIহে কমাৰ্চিয়েল বেংকক দিয়ে, কমাৰ্চিয়েল বেংকে কিন্তু RBIক নিদিয়ে। তাৰমানে যদি কমাৰ্চিয়েল বেংকে ৰিজাৰ্ভ বেংকৰ পৰা মানি বৰো কৰে, তেতিয়া কি কৰে, কমাৰ্চিয়েল বেংকে এটা ইণ্টাৰেষ্ট ৰেট দিব লগা হয়। আৰু এই ক্ষেত্ৰত ৰিভাৰ্ছ ৰেপ' ৰেটটো এনেকুৱা হয় যে RBIহে কমাৰ্চিয়েল বেংকৰ পৰা কেতিয়াবা শ্বৰ্ট টাৰ্মত মানিৰ প্ৰয়োজন হ'লে বা মানিৰ নিড হ'লে মানি বৰো কৰে কমাৰ্চিয়েল বেংকসমূহৰ পৰা, তেতিয়া কমাৰ্চিয়েল বেংকসমূহক এটা এমাউণ্টৰ ইণ্টাৰেষ্ট ৰেট দিয়া হয়, সেইটো হৈছে ৰিভাৰ্ছ ৰেপ' ৰেট। আৰু এই কুৱেশ্যনটোৰ আনচাৰটো হ'ব আমাৰ ৰিডিউচিং ৰিভাৰ্ছ ৰেপ' ৰেট। গতিকে চাই ল'ব। দেন নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ। নেক্সট কুৱেশ্যন নাম্বাৰ 16 সুধিছে, হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট with reference to SEBI, Security and Exchange Board of India and RBI, Reserve Bank of India. আৰু অপশ্যনসমূহ দিয়া আছে যে RBI is a statutory authority while SEBI is a non-statutory authority. আমি বাকী অপশ্যনকেইটা চাবই নালাগে, ইয়াত প্ৰথম অপশ্যনটোতে আমি দেখিলোঁ এইটো ভুল আছে যে SEBI is a non-statutory authority বুলি আছে, যিটো ভুল হয়, কাৰণ SEBI হৈছে statutory authority। গতিকে এইটো এলিমিনেট হৈ গ'ল অপশ্যনৰ পৰা 1 নম্বৰটো। দেন বাকী নেক্সট অপশ্যনটো কৈছে কমাৰ্চিয়েল বেংক আৰ ৰেগুলেটেড বাই RBI while securities market are regulated by SEBI. Yes, এইটো শুদ্ধ হয়। দেন অপশ্যন নম্বৰ 3 কৈছে both RBI and SEBI can have regulatory jurisdiction over non-banking financial companies. Yes, এইটোও কাৰেক্ট হয়। দেন অপশ্যনসমূহত আমাৰ 2 আৰু 3 যিটো আছে সেইটোৱে আমাৰ কাৰেক্ট হ'ব। অপশ্যন নাম্বাৰ D 2 and 3 ইজ কাৰেক্ট। আৰু এইখিনিতে আমি চাই লোৱা আহকচোন যে SEBIনো কেনেকুৱা বডি হয়। SEBI হৈছে ষ্টেটুটৰী বডি। আৰু কেতিয়া এষ্টাব্লিছ কৰা হৈছিল SEBIক? SEBI ৱাজ এষ্টাব্লিছ অন 12 এপ্ৰিল 1992। মনত ৰাখিব এইটো আপোনালোকে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম, কুৱেশ্যন নাম্বাৰ 28 নাম্বাৰ কুৱেশ্যনটো ইকনমিক্সৰ লগত জড়িত এটা কুৱেশ্যন হয়। এই কুৱেশ্যনটো দিয়া আছে যে হোৱাট ইজ আৰ দি মষ্ট লাইকলি এডভান্টেজ অফ ইমপ্লিমেণ্টিং গুডছ এণ্ড ছাৰ্ভিচ টেক্স GST। তাৰমানে GSTটো ইমপ্লিমেণ্ট কৰাত সকলোতকৈ বেছি মানে এডভান্টেজ কোনপিনে হৈছে, ইয়াত অপশ্যনকেইটা দিয়া আছে। কোনটো অপশ্যনত আপোনালোকে ধৰিব পাৰিব যে সকলোতকৈ বেছি এডভান্টেজ হোৱা বুলি ক'ব পাৰিম। এতিয়া অপশ্যনসমূহত 1 নম্বৰটো দিয়া আছে যে ইট উইল ৰিপ্লেচ মাল্টিপল টেক্সেছ কালেক্টেড বাই মাল্টিপল অথৰিটিজ এণ্ড উইল ক্ৰিয়েট এ ছিংগল মাৰ্কেট ইন ইণ্ডিয়া। য়েছ, এইটোতো হয়েই যে এখন ছিংগল মাৰ্কেট হিচাপে প্ৰতিষ্ঠা কৰিছে ইণ্ডিয়াক। দেন 2 নম্বৰটো কৈছে ইট উইল ড্ৰাষ্টিকেলি ৰিডিউচ দি কাৰেণ্ট একাউণ্ট ডেফিচিট অফ ইণ্ডিয়া এণ্ড উইল এনাবল টু দি ইনক্ৰিজ ইটছ ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ। এইটো হয় যদিও এইটো আমি ডাইৰেক্ট কাৰেক্ট বুলি ক'ব নোৱাৰোঁ, কাৰণ ইয়াত এটা ৱৰ্ড দিয়া আছে যিটো হৈছে ড্ৰাষ্টিকেলি, যে GSTটো ইমপ্লিমেণ্ট কৰাৰ লগে লগে ড্ৰাষ্টিকেলি আমাৰ কাৰেণ্ট একাউণ্ট ডেফিচিটটো নোহোৱা হৈ যোৱা নাই বা নোহোৱা হৈ যাব নোৱাৰে। ইয়াৰ এফেক্টটো হওঁতে অলপ টাইম লাগিব। ইয়াত কিন্তু দিছে যে বহুত পৰিমাণে ড্ৰাষ্টিকেলি ৰিডিউচ হৈছে বুলি কৈছে, গতিকে আমি এইটো শুদ্ধ বুলি ধৰিব নোৱাৰোঁ, এইটো ভুল হ'ব, কাৰণ ড্ৰাষ্টিকেলি ৰিডিউচ নহয়। দেন কুৱেশ্যন নাম্বাৰ অপশ্যন 3টো কৈছে ইট উইল এনৰমাছলি ইনক্ৰিজ দি গ্ৰ'থ এণ্ড চাইজ অফ ইকনমি অফ ইণ্ডিয়া এণ্ড উইল এনাবল ইট টু অভাৰটেক চাইনা ইন দি নিয়াৰ ফিউচাৰ। য়েছ, এইটো শুদ্ধই হয়, কিন্তু আমি এই অপশ্যনটোক আমি ডাইৰেক্টলি শুদ্ধ বুলি ক'ব নোৱাৰোঁ, কাৰণ ইয়াত এটা ৱৰ্ড দিয়া আছে এনৰমাছলি। তাৰমানে ইমান সহজতে GST ইমপ্লিমেণ্ট কৰিলে বুলিয়ে গ্ৰ'থ এণ্ড ইকনমিখনৰ যে গ্ৰ'থ হ'ব আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ, টাইমটো ল'বই। ইয়াত এই দুটা ৱৰ্ড দিয়াৰ কাৰণে এই দুটা অপশ্যন শুদ্ধ নহ'ব। আৰু ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ A, যিটো আছিল 1 অনলি। তাৰমানে 1 নম্বৰ অপশ্যনটোৱে শুদ্ধ হয় যে ইট উইল ৰিপ্লেচ মাল্টিপল টেক্সেছ কালেক্টেড বাই মাল্টিপল অথৰিটিজ এণ্ড উইল ক্ৰিয়েট এ ছিংগল মাৰ্কেট ইন ইণ্ডিয়া।
ইণ্ডিয়াক এখন ছিংগল মাৰ্কেট ৰূপে পৰিগণিত কৰিবলৈ চেষ্টা কৰিছে। এতিয়া আমি GSTৰ ওপৰত অলপ চাওঁ আহকচোন কিনো কৈছে। দি গুডছ এণ্ড ছাৰ্ভিচ টেক্স GST চিষ্টেম came into effect in India from 1st July 2017. Yes, GST নো কেতিয়াৰ পৰা আহিছিল সেইটো দিয়া আছে আনসাৰটো যে 1st July 2017 মনত ৰাখিব এইটো আপোনালোকে। আৰু এটা ইয়াত দিয়া আছে যে this one nation one tax reform subsume most of the indirect taxes levied at the center and state levels, brought about uniformity in terms of tax administration. Yes, যে আগতে যিসমূহ আমাৰ ইনডাইৰেক্ট টেক্স আছিলে ঠাই অনুসৰি বেলেগ বেলেগ আছিল বস্তুসমূহৰ দাম, মানে আন এখন ৰাজ্যত হয়তো টেক্সৰ পৰিমাণটো বেছি হয় গতিকে বস্তুটোৰ দাম বেছি, হয়তো সেই একেখন নেশ্যনৰে কোনোবা এখন ষ্টেটত টেক্সৰ পৰিমাণটো কম গতিকে বস্তুটোৰ দামো কম, এনেকুৱা ধৰণৰ এটা বেলেগ বেলেগ ডিফাৰেঞ্চিয়েট হৈ আছিলে বস্তুটো। যিহেতু GST ইমপ্লিমেণ্ট কৰাৰ পিছত এটাই টেক্স পে' কৰিব লগা হয়, ইনডাইৰেক্ট টেক্স GSTয়ে চবতেই হওক, আপুনি ভাৰতৰে বিভিন্ন ঠাইত যাওক GSTৰ যিটো ৰেট হয় সেইটো একেই থাকিব। তাৰমানে ওৱান নেশ্যন ওৱান টেক্স বুলি যিটো কৈছে ইয়াত, তাৰমানে এখন কাণ্ট্ৰিত এটাই টেক্স হ'ব লাগে সেইটো ইয়াত বুজাইছে। গতিকে এটা ইউনিফৰ্মিটি আনিছে টেক্স এডমিনিষ্ট্ৰেশ্যনত, গতিকে GSTয়ে সেইটো এটা এডভান্টেজ হয়। গতিকে আজিৰ ভিডিঅ'টিত আমি এইকেইটা কুৱেশ্যনে ডিছকাছ কৰিলোঁ। নেক্সট আহিব লগা ভিডিঅ'ত আমি আৰু নেক্সট যিসমূহ ইকনমিক্সৰ কুৱেশ্যন আছে সেইসমূহো ছল্ভ কৰিবলৈ চেষ্টা কৰিম। যদি চাই ভাল পালে ভিডিঅ'টি তেন্তে এটা লাইক কৰি দিব, লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।